আত্মনিৰ্ভৰ আঁচনিৰ কেইটামান আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। বহুতে কমেণ্ট কৰিছে যে আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, যিহেতু ফাৰ্ষ্ট কিস্তিৰ ধন দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু দিছে 75,000 টকা। এতিয়া আপোনালোকে যিটো বাকী 25,000 টকাটো আছে সেইটো আপোনালোকে কেতিয়া লাভ কৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব বিচাৰে, এতিয়া কিমান তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব জানি লওক। এইটো হৈছে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইট। ইয়াত চাব, কিন্তু অলৰেডি ইয়াত নটিচ আহি গৈছে। এতিয়া আপোনালোকে এইটো অপশ্যনতে ইয়াত চাব গৈছে, ইয়াত কি নটিচ আহি গৈছে ইয়াত চাব দিয়া আছে। ইম্পৰ্টেণ্ট নোটিছ ফৰ CM 3.0 এপ্লিকেশ্যন। ইতিমধ্যে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 3.0 নতুনকৈ আৰু এপ্লিকেশ্যন অতি সোনকালে আৰম্ভ হৈ যাব। এতিয়া কিমান তাৰিখৰ পৰা CM 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব, এতিয়া কিন্তু অফিচিয়েল একো নটিচ অহা নাই যে কোনসকল লোকে 3.0 এপ্লিকেশ্যন কৰিব পাৰিব আৰু কোনসকল লোকে কৰিব নোৱাৰিব। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটৰ পৰা একো আপডেট অহা নাই। যেতিয়া আপডেট আহি যাব মই আপোনালোকক সকলোৰে আগত জনাই দিম। যিহেতু অতি সোনকালে কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিহেতু এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল, সেইকাৰণে কিন্তু ইয়াত একো আপডেট অহা নাই। ইলেকশ্যন ফিজ কিন্তু ইয়াত অফিচিয়েল ৱেবছাইটৰ পৰা আপডেট আহিছে, তাৰপিছত আপোনালোকে এইটো ৱেবছাইটৰ পৰা আবেদন কৰিব পাৰিব। যেতিয়া আহি যাব মই আপোনালোক সকলোৰে আগত জনাই দিম। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট লৈ আহিছোঁ। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল আৰু যিসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে যিটো বাকী পে'মেণ্টটো আছে 25,000 টকাটো, সেইটো কেতিয়া লাভ কৰিব জানি লওক। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 চেকটো লাভ কৰিছে, 75,000 টকাৰ চেকটো লাভ কৰিছে, এতিয়া কিন্তু আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হৈ যাব অতি সোনকালে। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট হৈ যাব, আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল, আপোনাৰ কিন্তু প্ৰজেক্ট অনুযায়ী আত্মনিৰ্ভৰ আঁচনিৰ ট্ৰেইনিং হৈ যাব। তেতিয়া আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট হ'ব, তাৰপিছত আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ যিটো বাকী পে'মেণ্টটো আছে 25,000 টকাটো, সেইটো আপোনালোকৰ একাউণ্টত অট'মেটিকলি সোমাই যাব। যেতিয়া আপোনালোকে আবেদন কৰিছিল, তাত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছে, আপোনাৰ কিন্তু বেংকৰ একাউণ্টত অট'মেটিকলি 25,000 টকাটো সোমাই যাব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে 75,000 টকা, এতিয়া কিন্তু সেইসকলে ট্ৰেইনিংটো হোৱাৰ পিছত বাকী 25,000 টকাটো লাভ কৰিব। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে।